Hello everyone. শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা টেট কাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰ যিসমূহ ফাইনেল ৰিজাল্ট আছে সেইবিলাক 17 অক্টোবৰ ৰাতিপুৱা 10:30 বজাত ঘোষণা কৰিব। এয়া ৰণোজ পেগু ডাঙৰীয়া আমাৰ শিক্ষামন্ত্ৰীয়ে নিজৰ এক্স হেণ্ডেল যোগে জনাইছে আৰু এই ৰিজাল্টসমূহ madhyamik.assam.gov.in যিটো লিংক উল্লেখ কৰিছে তাত গৈ চাব পাৰিব। কিন্তু মানে কথাটো হ'ল যিসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে তেওঁলোকেতো মানে অলমষ্ট ক্লিয়াৰ, কাৰণ 1:1 যিহেতু তেওঁলোকক মাতিছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, তো তেওঁলোকে নিজৰ ৰিজাল্টটো গমেই পাই গৈছে যে ৰিজাল্ট মানে ভালেই আহিব। তাৰে দুই এটা হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যনত ৰিজেক্টো হ'ব। কিন্তু এতিয়া এইটো কথা উল্লেখ কৰা নাই যে মেৰিট লিষ্টত ডিষ্ট্ৰিক্ট চিলেকশ্যনেই হওক বা স্কুল চিলেকশ্যন এইবিলাক মানে কেনেদৰে কি প্ৰচেছত আগবাঢ়িব এইটো উল্লেখ কৰা নাই। আশা কৰোঁ অহাকালি গম পোৱা যাব কি হয়। লগতে এইটো কথাও জনাইছে যে জিটি আৰু পিজিটিৰ ৰিজাল্ট পাব্লিছ হোৱাৰ পিছত 25 অক্টোবৰৰ ভিতৰত LP আৰু UP টিচাৰসমূহৰ ফাইনেল ৰিজাল্টটো ঘোষণা কৰিব। এইখিনিয়ে আছিলে। ধন্যবাদ।